কোৱা আৰু এবাৰ কোৱা না প্লিজ এই কথাটো মোৰ ভাল নাই লাগে সৰি মই এবাৰে কৈছো তোক 57টা কি 57টা মুছলিম কান্ট্ৰি আছে ঠিক আছে অ আমাৰ হিন্দু কাৰণে কি কান্ট্ৰি আছে অনলি হিন্দুস্তান সেইটো যদি এতিয়া মুছলিম কেইটা যদি মই সেইটো কোৱা নাই কি মুছলিম কেইটা থাকিব নালাগে হাই নাথাকিব চুপচাপ মুছলিম কেইটা থাকিব নালাগে মই কোৱা নাই বাট ঠিক আছে কিন্তু সেইটো নহয় কি আমি মুছলিম কেইটাৰ কথা শুনি চলি থাকিম কিয় শুনিম এটা আমাৰ দেশ হয় ন মুছলিম কেইটা মুছলিমতে থাকো সিহঁতে নামাজ পঢ়ক ঈদ চেলিব্ৰেট কৰক সেইটো সিহঁতৰ মৰ্জি বাট কিছুমান আছে কি নাই হিন্দুক দবাব বিচাৰে কি নাই এইটো হিন্দুস্তানটো লাহে লাহে হেৰি মুছলিমৰ কৰি দিব এইটো আমি নিবিচাৰো ন কিয় বিচাৰিম আমি হিন্দুস্তান আমাৰ হয় হিন্দু মতে চলিব যেনেকে আমাৰ শুনা যায় যেনেকে ৰাম মন্দিৰ ইমান দিন মুছলিম হোটেল লৈ থৈছিলে আমাৰ যিটো কৃষ্ণ জন্মভূমি কৃষ্ণ য'ত জন্ম হৈছে সেইটো মছজিদ বনাই থৈ দিছে এইটো কিহৰ হয় হিন্দুস্তানটো আমাৰ হয় ন ইয়াতে মছজিদ কিয় বনাই থৈ দিব ইহঁতেহে আমাৰ পৰা লৈছে আমিতো লোৱা নাই নহয় কাইজা ফাৰ্ষ্টতে তোমালোকে ষ্টাৰ্ট কৰিছা এণ্ড আমি কৰিম কনস্টিটিউশন পঢ়িছা আৰু মই একো ষ্টেটমেণ্ট নিদিওঁ সৰি কনস্টিটিউশন পঢ়িছা মই হা কনস্টিটিউশন পঢ়িছা নাই তাতে লিখা আছে ইণ্ডিয়া এটা সেকুলাৰ কান্ট্ৰি হয় সেকুলাৰ কান্ট্ৰি মানে বুজি পোৱা না অ সৰি তুমি তো বিজেপি সাপোৰ্টাৰ হয় অলপমান মানে বুজাব লাগিব তোমাক সৰি দেই তুমিতো বহুত জানা সেকুলাৰ মানে তুমিতো বহুত জানা সবে মিলি কেনে থাকিব পাৰে সেইটোতো মিলি কেনে থাকিব পাৰি বাট তোমালোকে মিলি কেনে চলাই নাই তোমালোকে বিচাৰি আছে কি পুৰা মুছলিম কান্ট্ৰি এইটো বনাই দিও হিন্দুস্তানটো পুৰা মুছলিমটোৱে হৈ যাক এইটো তোমালোকে ভাবিছা কাৰণ আমি নিজে ইণ্ডিয়াত থাকি কেনে ইমান বছৰ আমি ইমান বছৰ ৰাম মন্দিৰৰ কাৰণে আমি আমাৰ ৰাম জন্মভূমিৰ কাৰণে আমি কাজিয়া কৰিব লগা আৰ্গুমেণ্ট কৰিব লগা হৈছিলে আমাৰ যিটো কৃষ্ণ জন্মস্থান সেইটোৱে তোমালোকে আমাক দিয়া নাই মাই গড সেইটো তোমালোকে মছজিদ বনাই থৈ দিছা হোৱাই সেইটো এনচাৰ দিয়া কি সেইটো এনচাৰ দিয়া না কৃষ্ণ য'ত জন্ম হৈছিলে মথুৰাত জাগাটোৰ নাম বৃন্দাবন মথুৰাত আছে লোকেশন সেইটোতো লোকেশন সার্চ করা গবার কত মানে লোকেশন গবার ইউনিভার্সিটি পৰা ওলোৱা তুমি গবার ইউনিভার্সিটি পৰা মছজিদ যে বনাই থৈ দিছে মছজিদটো ক'ত আছে তাৰে লোকেশন সেইটোতো তাতে আছে তাতে আমাক দিয়া য'ত জন্ম হৈছিলে তাতে আছে মছজিদটো আরে লোকেশন এটা থাকে না যেনকা মই গুৱাহাটীত থাকো জুৰো তিনিআলি মথুৰা মই ইমান কেনেকে লোকেশন এক্সাক্ট দিব পাৰিম মই কৈছো নহয় তাতে আমি গলোৱে ভাঙব কেনে তোমাৰ যদি গাত লাগিছে ইমান তে মই গলো লাগিবই আমাৰ জন্মভূমি আমাৰ কৃষ্ণ জন্মভূমি লাগিব তাতে মছজিদ বনাই থৈ দিছে কোনটো শাখত বনাই থৈ দিছে এইটো আমি নাজানো তাৰপিছত মানে মই গলোৱে না হাতুৰা লৈ কেনে মছজিদটো ভাঙব দিয়া ন তাতে কৈ দিব মথুৰাত গ'লে কৈ দিব কৃষ্ণ জন্মভূমি ক'ত আছে তাৰপিছত মই তুমি লোকেশনটো দিলে গম পালো মই লোকেশনটো গুগল আছে না আজিকালি গুগলত চব পাই আছে সার্চ কৰি লোৱা এবাৰ না তুমি দিবা ন কাৰণ তুমিয়ে জানা মছজিদটো ক'ত আছে সেইটো কৃষ্ণ জন্মভূমিত আছে য'ত কৃষ্ণ জন্ম হৈছিলে সেইটো তোমালোকে মছজিদ বনাই থৈ দিছা আচ্ছা তো তুমি এইটো হোৱাটছএপ ইউনিভাৰ্চিটিত আহিছিল চাগে এইটো এক্সকিউজ মি তাতে মই পাৰ্চনেলি গৈছো গৈছা নেকি পুৰা এটা লৈ যাব লাগিছিল ভাঙব কেনে নোৱাৰিলো নহয় তাতে পুৰা হেৰি আৰ্মি তাতে চব থাকে তাতে একো এটেক কৰিব নোৱাৰি মোদীক কলাই যে জন্মভূমিটো লাগে আমাক কিয় নিদিয়ে নেকি সেইটো ফটকছে নাপায় নহয় তোমালোকে লৈ থৈছা নিদিয়ে নেকি তাৰ মানে আৰে ভাই আমাৰ পৰা বাবৰি মছজিদ লৈ লৈছা এইটো আৰু লোৱাটো ডাঙৰ কথা নেকি বাবৰি মছজিদক ভাঙি কেনে শেষ কৰি দিল আৰু এইটো লোৱাটো কিবা ডাঙৰ কথা নেকি নাই ল'ব সেইটোৰ পিছত ল'ব আগতে এইকেইটা চব মামলা নিপটাক তাৰপিছত গৈ লাহে যাব এইটো কিনে আচ্ছা হয় নেকি ইমান বছৰ হৈ গ'ল ল'ব নোৱাৰিল এতিয়া আৰু ক'ত ল'ব আৰু কাৰণ নাই যদি যিহেতু নাই আৰু ল'ব লাগিবই যিহেতু আমাৰ হয় যিহেতু নাই আৰু কৰবা ল'ব কি নাই কোন নাই যদি এইবিলাক কিবা একো বস্তু নাই তে ল'ব কৰ পৰা কি একো বস্তু নাই এইবোৰে ফকতীয়া বস্তুবোৰ তুমি যি কৈ আছা তুমি ফকতীয়া হয় আমাৰ ধৰ্ম নহয় আন্ডাৰষ্টেণ্ড মই কৈছো মছজিদৰ কথা মছজিদ মই কৈছো মন্দিৰৰ কথা মন্দিৰৰ কথা আমাৰ কৃষ্ণ জন্মস্থান সেইটো তোমালোকে
মছজিদ বনাই থৈ দিছা একো নহয় দিয়া বাদ দিয়া তোমালোকে তোমালোকে তেনেহ'লে মছজিদটো বাদ দিয়া তোমালোকে মছজিদটো বাদ দিয়া আমাক দি দিয়া কোনটো মছজিদ সেইটো য'ত তোমালোকে মছজিদ হেৰি আমাৰ মন্দিৰটোক যিটো মছজিদ বনাই থৈ দিছে সেইটো বাদ দিয়া তোমালোকে এইটো যদি চোৱা ইমান পুৰণা এটা মছজিদ আছিল বাবৰি মছজিদ এইটো যদি চৰকাৰে লৈ লৈছে এইটো লওঁতে ইমান টাইম নালাগে তো লৈ লওক চৰকাৰে এনেকে ক'লে নহ'ব নহয় কিবা কোড বুলিও কিবা কানুন বুলিও এটা বস্তু থাকে আৰে কানুন তেতিয়া বাবৰি মছজিদ যেতিয়া ভাঙিছিল তেতিয়া কানুন নাছিল নেকি আছিলে সেইটোতো কিমান আৰ্গুমেন্ট কৰি দেন লৈছে ন নৰেন্দ্ৰ মোদী তুমি শুনা না ভগৱত গীতা জানা ভগৱত গীতা পঢ়িছা পঢ়িছা তে তোমাক এটা শ্লোক খুদে তুমি ক'বা এইটো কোনটো কোৱা হা কোৱা গোটেই পঢ়িছা মোবাইল চাৰ্জ মাৰিব নোৱাৰে কিন্তু নাই এতিয়া বেইমানি কৰবা কাৰণ কলেজত মুখামুখি হৈ সুধিব লাগিব ঠিক আছে চিয়ৰ তুমি তেতিয়ালৈ পঢ়া অলপমান ৰিভাইজ কৰা ঠিক আছে তোমাৰ ধৰ্ম কিন্তু খাতৰাত আছে কিন্তু নাই সুধা মই এতিয়াই কৈ আছো কোৱা কি শ্লোক লাগে এতিয়া সুধি লাভ নাই কাৰণ তুমি মোবাইলত চাৰ্চ কৰিবা কৈ দিবা তুমি ক'ত মোবাইলত ক'ত চাৰ্চ কৰিছো লগে থৰি না পাৰি চাৰ্চ কৰিব কিয় নোৱাৰিবে তোমাৰ মোবাইল শ্ল' নেকি মোদীৰ দৰে যেনকা ভাইৰ বেহনৰ স্ক্ৰিপ্ট পঢ়ি কৈ থাকে একো নাই মই জানো তুমিও বিজেপি ছাপোৰ্টাৰ অলপমান টাইম লাগিব হয় মই বিজেপি ছাপোৰ্টাৰ তাতে কি আছে হয় হ'ব তুমি টেনচন নকৰিবা তুমি ৰামভূমি পাই যাবা মই আছো তোমাৰ লগত পাই যাবা